ৰবটে আপোনাক খাবলৈ দিবলৈ আহিব। তো ৰবটে আপোনাক খোৱা বস্তু দিবই। আৰু এই বিশেষ ৰেষ্টুৰেণ্টখনৰ নাম হৈছে উৰুকা, য'ত আপোনালোকে মাত্ৰ 550 টকাত নিজৰ ইচ্ছামতে খাব পাৰিব, আনলিমিটেড। আপোনালোকে যি বিচাৰে এয়া ৰবট আহিছে, ৰবটে আমাক খাবলৈ দিব। আৰু এয়া থেকেৰা টেঙাৰ পানী এয়া আমাক দিয়া হৈছে। সম্পূৰ্ণ থলুৱা খাদ্য, য'ত আপোনালোকে থেকেৰা টেঙাৰ পানী গুৱাহাটী মহানগৰত বিচাৰিলে নাপায়। ইয়াত ৰবটে আহি আমাক থেকেৰা পানী দিছে। Welcome to Uruka. Please be seated. We are proud to serve you. এইটো কি হয়? ৱেষ্টাৰ্ণ ৰেষ্টুৰেণ্টত গ'লে আপুনি হয়তো বিৰিয়ানী খাবলৈ পাব, চাওমিন খাবলৈ পাব, কিন্তু ইয়াত সম্পূৰ্ণ ঘৰত খোৱা অসমীয়া যি খাদ্য, থলুৱা খাদ্য, সেইবোৰ আপোনালোকে খাবলৈ পাব। আৰু ইয়াতে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে ৰবটে আপোনাক খাবলৈ দিবলৈ আহিব। তো ৰবটে আপোনাক খোৱা বস্তু দিবহি। তো সেইটো হ'ল আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু। আৰু ইয়াত খাদ্য বহুতো খাই ভাল লাগিছে, সেইটো প্ৰথম কথা। আৰু ইয়াতে খুব সুন্দৰকৈ পৰিৱেশন কৰিছে অসমীয়া সাজপাৰ পিন্ধি। আৰু প্ৰথমে আমাক এয়া পনীৰৰ পকৰা আৰু লগতে মিছা মাছৰ পকৰা, যিটো লোকেল মিছা মাছ ব্ৰহ্মপুত্ৰৰ, এইটো আপোনাৰ আমলা, এইটো আপোনাৰ চিলি, আৰু এইটো আপোনাৰ হ'ল মেংগৰ আমৰ আচাৰ হয়। এটা আচাৰ ন? হয়। আৰু ইয়াতে আমাৰ অসমীয়া যিটো থলুৱা খাদ্য হয়, এইটো আপোনাৰ মুড়ি ঘণ্ট হয়, মাছৰ মাথা দি বনোৱা। লোকেল মাছ নে? হয়, লোকেল মাছ, ৰৌ মাছ। এইটো আপোনাৰ মাছৰ তেল দি বনোৱা, মাছৰ পেটু বুলি কয়। এইটো আপোনাৰ বেঙেনা আৰু চিকেন, বেঙেনা চিকেন। মুড়ি ঘণ্টা বৰ ভাল। এইটো আমাৰ মাটিমাহ দালি, ব্লেক ডাল, মাটিমাহ দালি। এইটো লোকেল মাটিমাহ আমাৰ যিটো। এইটো লোকেল মাটিমাহ যিটো আমাৰ, এইটো আপোনাৰ আলু পটলৰ চব্জি হয়। আৰু এইটো আমাৰ দাইলৰ বৰৰ যিটো চব্জি, আপোনাৰ অলপমান বিলাহী আৰু থেকেৰা দি পেলাই বনোৱা আছে। টেঙা হয় নেকি? টেঙা অলপ, দাইলৰ বৰৰ টেঙা আঞ্জা হয়। এইটো আমাৰ আলু পিটিকা, এইটোতো আপুনি চবেই জানে। এইটো আপোনাৰ সৰু আলু ভাজি। আলুটো ভাজি হয়। আৰু এইটো আপোনাৰ কচু থোৰৰ আঞ্জা হয়। হয়। আচলতে এই ৰেষ্টুৰেণ্টত কচুটো দেখিবলৈ পোৱা নাযায়। গম পাইছোঁ। এইটো দাইল ন? এইটো আপোনাৰ প্লেইন দাল, য়েলো দালি। লোকেল ৰৌ মাছ হয়, আপোনাৰ সৰিয়হ আৰু বিলাহী দি পেলাই বনোৱা আছে। আৰু এইটো আমাৰ চিকেন। এইটো চিকেন, লোকেল চিকেন না? লোকেল চিকেন নহয়, এইটো ব্ৰইলাৰ হয়। ইয়াৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইয়াত একো আপোনালোকে অৰ্ডাৰ দিব নালাগে, নিজে নিজে সকলোবোৰ দি যায়। আৰু ইয়াতে সকলোৱে মানে ট্ৰেডিশ্যনেল সাজপাৰ পিন্ধে, মেখেলা চাদৰ পিন্ধি ইয়াতে সকলোৱে আপোনালোকক আপ্যায়ন কৰে। তো ইয়াতে আমাক প্ৰথমতে এয়া খাবলৈ দিলে, পকৰি দিছে, তাৰপিছত মাছ এয়া নিজে নিজে খাব লাগে। ৰেষ্টুৰেণ্টৰ ফালৰ পৰা আমাক এটা ধুনীয়া গিফ্ট দিছে, এইটো চেলিব্ৰেটিং এ ৱণ্ডাৰফুল ডে উইথ উৰুকা। গোটেইকেইটা আমি মই অকল মাংস আৰু ৰৌ মাছ লৈছিলোঁ, তাৰপিছত বহুত খালোঁ আৰু খাব নোৱাৰিলোঁ। লাষ্টত আমাক এয়া দৈ আৰু মিঠৈ দিছে, লগতে আমাৰ গাজৰৰ হালোৱা দিছে, বহুতেই টেষ্টি। সম্পূৰ্ণ থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট উৰুকাৰ নিৰ্মাণৰ যি আইডিয়া, সেই আইডিয়া কেনেকৈ আহিল, আমি কথা পাতিছিলোঁ এই উৰুকাৰ স্বত্বাধিকাৰীৰ লগত। পৰ্যটকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ যে আমি কিমান স্বাস্থ্যৱান মানে আহাৰ খাওঁ। আমাৰ প্ৰতিটো বস্তু টেঙা, জ্বলা, খাৰ, তিতাৰ পৰা আমাৰ চব বস্তু আগৰ দিনত মাহেকত সপ্তাহত এদিন চবেই তেনেকৈ খায়েই মানে। সেইকাৰণে স্বাস্থ্যৱান আছিলে। আজিকালি চাওমিন, ম'ম' খাই খাই মানুহৰ ল'ৰা ছোৱালীবোৰ অসুখীয়া হৈছে। থলুৱা খাদ্যৰ লগতে এটা ইণ্টাৰেষ্টিং বস্তু ইয়াতে দেখা যায়, আহাৰ লগতে সুন্দৰকৈ নমস্কাৰ কৰি আপ্যায়ন কৰা, অসমীয়া সাজপাৰ পিন্ধি। সেইটো আমাৰ অসমীয়া পৰিচয়, আমি গৌৰৱ কৰি ভাল পাওঁ। ইণ্টাৰেষ্টিং বস্তু এই ৰেষ্টুৰেণ্টখন। ৰবটটো আকৰ্ষণ, এটা ৰবটে আমাক খাবলৈ দিছে, মানে আপ্যায়ন কৰিছে।
এইটো মানে একদম উত্তৰ পূব ভাৰতৰ ভিতৰতে আমাৰ মানে প্ৰথম ৰবটৰ মানে সৃষ্টি, এইটো মোৰ স্বামীয়ে বনাইছে। সেইটোৱে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবোৰে ভাল পাব, সৰু ল'ৰা ছোৱালীবোৰে খুব ফূৰ্তি পায়, সেইটো কাৰণে আমি কৰিছোঁ মানে এটা আকৰ্ষণৰ বিন্দু এটা হৈ পৰিছে আমাৰ নাম আছেনে? অঁ, সেইটো আমি এটা কাকলি দিছোঁ, এটা আৰু কিবা এটা নাম আছিলে, দুটা মানে আমি চলাই থাকোঁ দুবৰি কাকলি। লাষ্ট এটা কুৱেশ্যন, আপোনাৰ যি উৰুকাৰ নামটো ক'ৰ পৰা বুজিলে? আমি যিহেতু এখন অসমীয়া ৰেষ্টুৰেণ্ট খুলিম বুলি ভাবোঁ, গতিকে এটা মানে অসমীয়া নাম এটা হ'লে ভাল হয় ন। গতিকে আমাৰ মাঘৰ বিহুৰ ৰাতি আগদিনাখন ৰাতি উৰুকাৰ দিনাখন আমি সম্পৰ্কীয় হওক, সম্বন্ধীয় হওক, লগৰ মানে মানুহৰ বন্ধু বান্ধৱীয়ে হওক, চবেই মিলি যদি মাছে মাংসৰে এসাঁজ খাওঁ নে নাখাওঁ, উৰুকাৰ ভোজ খাওঁ। যিহেতু মোৰ ৰেষ্টুৰেণ্টখনত মাছে মঙহে চব উপলব্ধ, ইয়াত আহি মানুহে ফূৰ্তি ফাৰ্তা কৰি পেলাই এসাঁজ খায়, গতিকে আমি চিন্তা কৰিলোঁ যে এইটো আমি উৰুকা বুলি আহোঁ। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। আশা কৰোঁ যে উৰুকা কাপ চক আৰু কামনা কৰিছোঁ। বহুত ধন্যবাদ দেই, ইমান উঠি অহা নৱপ্ৰজন্মই যে আমাক এনেকৈ উৎসাহ দিছে, সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ। মই ব্যক্তিগতভাৱে ইয়াত উপস্থিত থাকি থলুৱা খাদ্যৰ সোৱাদ ল'লোঁ। মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যথেষ্ট সোৱাদজনক বনাইছে আৰু বাইদেৱে নিজে বনাইছে। আমি তাৰমানে ইয়াত বহুত চাফ চিকুণতাৰ প্ৰতিও লক্ষ্য ৰাখোঁ মানে। বহু বস্তু আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে, সেইবিলাক আমি ইয়াত আহি খাবলৈ পাইছোঁ। যিবিলাক আজিৰ প্ৰজন্মই দেখাটো অত্যন্ত প্ৰয়োজন। আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল ডিফেন্স ব্লগ। I'm taking shots at the enemy. I'm gonna make it to the top, leave a legacy. If I got something to say, you better